সকলোলৈকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'। ছাত্ৰ-ছাত্ৰীসকল, শিক্ষাৰ্থীসকল, আজি আমি আলোচনা কৰিম সমাজ বিজ্ঞানৰ ভূগোলৰ এটি অতি গুৰুত্বপূৰ্ণ বিষয়, অসমৰ প্ৰাকৃতিক উদ্ভিদ আৰু ইয়াৰ ভিন্ন বৈশিষ্ট্যসমূহ। অসম উত্তৰ-পূব ভাৰতৰ এখন প্ৰাকৃতিক দৃষ্টিৰে বহুবিধ বৈচিত্ৰ্যময় ৰাজ্য। ইয়াত প্ৰচুৰ পৰিমাণে বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু বন্যপ্ৰাণী পোৱা যায়। এইবিলাক উদ্ভিদৰ কিছুমান মানুহে লালন পালন কৰিছে আৰু কিছুমান উদ্ভিদ প্ৰাকৃতিকভাৱে নিজেই গজিছে আৰু প্ৰাকৃতিক পৰিৱেশ ভাৰসাম্যতা ৰক্ষা কৰিছে। যিসকল গছ-গছনি মানুহৰ হস্তক্ষেপ নোহোৱাকৈ স্বাভাৱিকভাৱে গজে আৰু ডাঙৰ হয়, সেইবিলাকেই হৈছে প্ৰাকৃতিক উদ্ভিদ। অসমত মাটিৰ গুণাগুণ, বৰষুণ, উষ্ণতা, পৰ্বতৰ এঢলীয়া ঠাই, জলাশয় আৰু বনাঞ্চলৰ যি বৈচিত্ৰ্যময় পৰিৱেশ আছে, ইয়াক ভিত্তি কৰি উদ্ভিদৰো ভিন ভিন প্ৰকাৰ অসমত দেখিবলৈ পোৱা যায়। গতিকে আজিৰ আলোচনাত আমি এই বিষয়ে অসমৰ উদ্ভিদবোৰক কি ধৰণে বিভিন্ন মূল ভাগত আলোচনা কৰিব পাৰি তাকে চাওঁ আহা। অসমৰ উদ্ভিদবোৰৰ যি শ্ৰেণীকৰণ কৰা হৈছে, এই শ্ৰেণীকৰণৰ ভিতৰত প্ৰথম ভাগটোৱেই হৈছে ক্ৰান্তীয় চিৰসেউজীয়া উদ্ভিদ। এই ক্ৰান্তীয় চিৰসেউজীয়া উদ্ভিদসমূহৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে আমি বিশেষ কিছুমান কথা জানিব লাগিব। বিশেষকৈ এই অঞ্চলবিলাক ক'ত উপলব্ধ হৈছে আমি চাওঁ। অসমৰ যিসমূহ অঞ্চলত 200 চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয় আৰু 25 চেণ্টিমিটাৰতকৈ অধিক উষ্ণতা থাকে, তেনে অঞ্চলত এই ধৰণৰ উদ্ভিদ পোৱা যায়। এই ক্ৰান্তীয় চিৰসেউজীয়া উদ্ভিদৰ বিশেষ বৈশিষ্ট্যবিলাক হ'ল এই উদ্ভিদবোৰৰ পাত সদায় সেউজীয়া হৈ থাকে, সেইকাৰণে ইয়াক চিৰসেউজীয়া বুলি কোৱা হৈছে। ইহঁতক ইংৰাজীত ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্ট বোলা হয়। বিশেষকৈ অত্যাধিক বৰষুণ আৰু উষ্ণতাৰ বাবে এই গছ-গছনি বছৰৰ সকলো সময়তে বৃদ্ধি পায়। অসমৰ বিশেষকৈ উত্তৰ-পূব অসমৰ পাহাৰৰ কাষৰীয়া অঞ্চলত উত্তৰ কাছাৰ জিলা, বৰাক উপত্যকাৰ কিছু অংশ, তিনিচুকীয়া জিলাৰ পানীদিহিং আৰু শোণিতপুৰ জিলাৰ নামেৰি এই এলেকাসমূহত চিৰসেউজীয়া অৰণ্য অৱস্থিতি পোৱা যায়। এই চিৰসেউজীয়া উদ্ভিদবিলাকৰ যদি আমি উদাহৰণ দিওঁ, তেতিয়াহ'লে আমি এনেধৰণে ক'ব পাৰিম। নাগেশ্বৰ, হলং, হলখ, শিশু, গমাৰি, অগৰু, খকন এই ধৰণৰ অতি ঘন আৰু উচ্চ উদ্ভিদেৰে চিৰসেউজীয়া অৰণ্য গঠন হৈছে। এতিয়া অসমৰ উদ্ভিদৰ দ্বিতীয় যিটো ভাগ আছে, এই ভাগটো হৈছে ক্ৰান্তীয় পৰ্ণপাতী উদ্ভিদ।
ক্ৰান্তীয় পৰ্ণপাতী উদ্ভিদৰ বিশেষত্বটো কি? এই গছ-গছনিবিলাকত বছৰত এবাৰকৈ পাতবোৰ সৰি যায়। আৰু সৰি গলেও কিছুদিনৰ পাছত পুনৰ কুঁহিপাত ওলায়। এই বনাঞ্চলক ট্ৰপিকেল ডিচিডিৱাছ ফৰেষ্ট নামেৰে জনা যায়। বিশেষকৈ 80 চেণ্টিমিটাৰৰ পৰা 200 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হোৱা ঠাইতেই এই উদ্ভিদবিলাক দেখিবলৈ পোৱা যায়। জিলা হিচাপে অসমৰ ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, কামৰূপ, দৰং, মৰিগাঁও, নগাঁও, শোণিতপুৰ, কাৰ্বি আংলং এই জিলাসমূহত এই ধৰণৰ উদ্ভিদ দেখা যায়। উদাহৰণস্বৰূপে এই ধৰণৰ উদ্ভিদবিলাকৰ নাম হ'ল চেগুন, শাল, সোণাৰু, গমাৰি, শিমলু, খয়েৰ, কদম, শিলিখা, ভোমোৰা, নিম। গতিকে এই বনাঞ্চলবিলাকত কেতিয়াবা উদ্ভিদৰ মাজতে ভিন্ন প্ৰকৃতিৰ উদ্ভিদ পৰিলক্ষিত হয়। কি নহওক, অসমৰ উদ্ভিদৰ আন এটা ভাগ হৈছে ক্ৰান্তীয় তৃণভূমি উদ্ভিদ। ক্ৰান্তীয় তৃণভূমি উদ্ভিদৰ বৈশিষ্ট্য হ'ল এইবোৰ অঞ্চলত ঘাঁহজাতীয় উদ্ভিদৰ প্ৰাধান্য দেখা যায়। সৰু ডাঙৰ বাঁহ, বিভিন্ন ফলৰ গছ, খাগৰি, নল, কহুৱা, খেৰ আদি অতি প্ৰচুৰ। জলাশয়, পিটনি আৰু বিলত ভেটফুল, পদুম ফুল, মেটেকা এনে ধৰণৰ উদ্ভিদবিলাক দেখিবলৈ পোৱা যায়। এনে অঞ্চলবিলাক বিশেষকৈ ব্ৰহ্মপুত্ৰৰ সমতলৰ উত্তৰ অংশ, হিমালয়ৰ পাদদেশ, তৰাই অঞ্চল যাক কোৱা হয়, নদী কাষৰীয়া অঞ্চলবিলাকতেই অৱস্থিত। বিশেষকৈ বাক্সা জিলাৰ মানস ৰাষ্ট্ৰীয় উদ্যান, মাজুলী, কাজিৰঙা, ভোৰবন্ধা, পবিতৰা, ওৰাং আদি ৰাষ্ট্ৰীয় উদ্যানসমূহ এই অঞ্চলৰ অন্তৰ্গত। এই অঞ্চলবোৰত ঘাঁহনি সদৃশ অৰণ্যৰ লগতে বন্যপ্ৰাণীও সমাহাৰ দেখিবলৈ পোৱা যায়। গতিকে আজি যি আমি আলোচনা কৰিলো, এই আলোচনাৰ পিছত আমি নিশ্চয় কেইটামান বিশেষ বৈশিষ্ট্য অসমৰ উদ্ভিদৰ জানিব পাৰিলো হওক, যিবিলাকে প্ৰাকৃতিক পৰিৱেশ আৰু জলবায়ুৰ সৈতে গভীৰভাৱে সম্পৰ্কিত হৈ আছে। যেতিয়া আমি এই বনাঞ্চলবোৰ সংৰক্ষণ কৰিম, তেতিয়া কেৱল উদ্ভিদ নহয়, বন্যপ্ৰাণী সকলো জৈৱ বৈচিত্ৰ্যও সংৰক্ষিত হ'ব। মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকে প্ৰকৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত নিজকে নিয়োগ কৰিবা। প্ৰকৃতি যেতিয়ালৈকে থাকিব, মানৱ সমাজো তেতিয়ালৈকে থাকিব। গতিকে প্ৰকৃতিৰ উপাদান হিচাপে উদ্ভিদৰ সংৰক্ষণ কৰা তোমালোকৰ কৰ্তব্য। গতিকে আজিৰ আলোচনাৰ পৰা আমি যিখিনি জ্ঞান লাভ কৰিলো, সেই জ্ঞানৰ ভিত্তিত আমি কিছুমান মনলৈ প্ৰশ্ন আহিব পাৰে যে অসমত ক'ত ক'ত চিৰসেউজীয়া অঞ্চল আছে, কিয় পৰ্ণপাতী উদ্ভিদক ডিচিডিৱাছ ফৰেষ্ট বোলে, মানাহ বা কাজিৰঙাৰ উদ্ভিদৰ বৈচিত্ৰ্যৰ গুৰুত্ব কি, ইত্যাদি। গতিকে সকলোকে পুনৰ এটি নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছো। সকলোৱে মোৰ এই পেজখন ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। লগতে মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ চলুচনলৈ সকলোকে আদৰণি জনাওঁ। এই চেনেলটো আপোনালোকৰ বাবে আপোনালোকে
সমৰ্থন দিলে এই চেনেলটো নিশ্চয় আগবাঢ়িব আৰু নতুন নতুন আপোনালোকৰ বাবে ভিডিঅ' প্ৰস্তুত কৰিবলৈ মোক প্ৰেৰণা যোগাব। গতিকে জ্ঞান সাগৰ সলিউশ্যনটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।